Hello guys, welcome back to another video. So বন্ধু-বান্ধৱীসকল যিসকল ব্যক্তিয়ে বসুন্ধৰা 2.0 অধীনত মাটিবাৰী সমস্যা সমাধানলৈ অনলাইন কৰিছিলে সেইসকল ব্যক্তিৰ বহুতৰে এপ্লিকেশনবিলাক ৰিজেক্ট হৈ গৈছে। আপোনালোকে ইমান টেনচন কৰিব লগা কাৰণ নাই। ইতিমধ্যে বসুন্ধৰা 3.0 আৰম্ভ হৈ আছে। ইয়াত আপোনালোকে কি কি সুবিধা পাব আৰু ইয়াৰ কি কি নথিপত্ৰ লাগিব এ টু জেড প্ৰসেছ এইটো ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে আপোনালোকে চাই থাকিব। এতিয়া আমি পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰো। আপোনালোকে প্ৰথমতে গুগল বা কম্পাছলৈ সাৰ্চ কৰিব বসুন্ধৰা 3.0 से লিখি সার্চ করিব বসুন্ধরা 3.0 से লিখি সার্চ করিব সার্চ করার পিছত আপনাকে অলপমান উপর পিনে স্ক্রল করিব করার পিছত ইয়াতে পাব যে মিশন বসুন্ধরা 3.0 से স্টার্টাস অনলাইন এপ্লিকেশন এইটো অপশন আপনাকে ক্লিক করিব মই হাইলাইট কৰি দেখুৱাই দি আছো এইটো অপশন আপনাকে ক্লিক করিব ক্লিক কৰাৰ লগে লগে আৰু এটা ইন্টাৰফেস পাব পোৱাৰ পিছত আপোনালোকে অলপমান উপৰ পিনে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে মানে মিশন বসুন্ধৰা 3.0 যিবিলাক ক্ৰাইটেৰিয়া আছে এ টু জেড ক্ৰাইটেৰিয়া ইয়াতে আপোনালোকে গম পাই যাব তাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব যে কে হাইলাইট অফ মিশন বসুন্ধৰা 3.0 যে মিশন নেম আপোনাৰ মিশন বসুন্ধৰা 3.0 লঞ্চ বাই সিএম হিমন্ত বিশ্ব শৰ্মা তাৰ ডিপাৰ্টমেন্ট ৰেভিনিউ ডিপাৰ্টমেন্ট তাৰ ষ্টেট দিয়া আসাম তাৰ বসুন্ধৰা 3.0 ষ্টাৰ্ট ডেট হৈছে আপোনাৰ 16 ফেব্ৰুৱাৰী তাৰিখে এইটো ষ্টাৰ্ট হৈছে আপোনাৰ মই হাইলাইট কৰি দেখুৱাই দি আছো মানে 16 ফেব্ৰুৱাৰী 2024 তাৰ পিছত ইয়াতে কাস্টমাৰ কেয়াৰ নম্বৰ যদি আপোনাৰ কিবা অভিযোগ থাকে আপুনি এইটো নম্বৰত কল কৰি আপুনি অভিযোগ কৰিব পাৰিব তাৰ পিছত ইয়াতে দিয়া আছে অফিচিয়েল ওয়েবসাইট আপুনি এইটো লিংকত ক্লিক কৰি আপুনি মানে অনলাইন এপ্লাই কৰিব পাৰিব বৰ্তমান মানে এইটো লিংকটো মানে এভেইলেবল হোৱা নাই এপ্লাইৰ এতিয়া মানে কেনেকৈ অনলাইন কৰিব লাগে মই হেতু দেখুৱাই দিম নেক্সট ভিডিঅত তাৰ পিছত ইয়াতে আপোনালোকে কি কি মানে সুবিধা পাব এইবিলাক মই দেখুৱাই দি আছো আপোনালোকে আকৌ অলপমান ওপৰত স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব সাৰ্ভিস আন্ডাৰ দা মিশন বসুন্ধৰা 3.0 আপোনালোকে ইয়াতে চাব পাৰিব যে মিশন বসুন্ধৰা 3.0 অধীনত হেয়াসমূহ আপোনালোকে কি পাই যাব এক নম্বৰটো পাই যাব আপোনালোকে উত্তৰাধিকাৰৰ অধিকাৰৰ দ্বাৰা মিউটেশন তাৰ দুই নম্বৰটো পাব ডিডৰ পিছত মিউটেশন পঞ্জীয়ন তাৰ তিন নম্বৰটো পাব যে বিতৰ্কিত গোচৰৰ বাবে বিভাজন চাৰি নম্বৰটো পাব বাৰ্ষিক পট্টৰ পৰা সময় পট্টলৈ ৰূপান্তৰ তাৰ পিছত পাঁচ নম্বৰটো আছে এক বিঘাতকৈ কম কৃষি ভূমি ও কৃষিলৈ পুনৰ শ্ৰেণী বিভাজন তাৰ পিছত ইয়াতে ছয় নম্বৰটো দিয়া আছে পট্টাৰ পৰা নামৰ বাহিৰত ষ্ট্ৰাইকিং তাৰ পিছত 7 নম্বৰটো দিছে সময় পৰ্টাললৈ আবণ্টনৰ প্ৰমাণপত্ৰ তাৰ পিছত 8 নম্বৰটো পাব যে লিগেসি ডাটা আপডেশন আৰু 9 নম্বৰটো পাব যে মোবাইল নম্বৰ আপডেশন তাৰ পিছত মিশন বসুন্ধৰা 3.0 অনলাইনৰ আবেদনৰ 2024 চন তাৰ পিছত আকৌ মানে ইয়াৰ কাৰণে কি নথিপত্ৰ লাগিব এইবিলাক মই দেখুৱাই দি আছো ইয়াতে কৈছে মিশনত প্ৰয়োজনীয় নথিপত্ৰ বসুন্ধৰা 3.0 ইয়াতে এক নম্বৰটো পাই যাব আপোনালোকে যে উত্তৰাধিকাৰৰ দ্বাৰা মিউটেশন ইয়াতে আপোনালোকে নথিপত্ৰ লাগিব আপোনাৰ মৃত্যুৰ প্ৰমাণপত্ৰ তাৰ কিন প্ৰমাণপত্ৰ কাগজ তাৰ সম্পৰ্ক হবতনামা আৰু সাক্ষী তাৰ দুই নম্বৰটো যে ডিড পঞ্জীয়নৰ পিছত মিউটেশন ইটো আপোনাৰ লাগিব যে ডিড কপি লাগিব তাৰ পিছত উপ আয়ুক্তই প্ৰদান কৰা আপত্তিহীন প্ৰমাণপত্ৰ প্ৰতিলিপি তাৰ পিছত 3 নম্বৰটো লাগিব আপোনাৰ যে নিৰ্বিবাদৰ গোচৰৰ বিভাজন ইয়াতে আপোনাৰ নথিপত্ৰ হ'ব যে জবান বন্দী কপিৰ প্ৰয়োজন হ'ব তাৰ পিছত 4 নম্বৰটো আপোনালোকে পাই যাব যে এক বিঘাতকৈ কম কৃষি ভূমি কৃষিলৈ পুনৰ শ্ৰেণী বিভাজন কৰা ইয়াতে আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ লাগিব যে আজিলৈকে সম্পূৰ্ণ ভূমি ৰাজহৰ ৰচিদ মানে আপোনালোকে মানে পুৰণা খাজনা ৰচিদৰ আৰম্ভ কৰি মানে বৰ্তমান সময়লৈকে যিবোৰ মানে আপোনাৰ খাজনা ৰচিদ সেইবিলাক লাগিব তাৰ পিছত মানে 5 নম্বৰ দিয়া আছে যে সময় পৰ্টাললৈ আবণ্টন প্ৰমাণপত্ৰ ইয়াৰ বাবে প্ৰয়োজনীয় নথি লাগিব যে আবণ্টনৰ প্ৰমাণপত্ৰ তাৰ পিছত দিয়া আছে তাৰিখ ভূমি ৰাজহৰ লাভ তাৰ আইনী উত্তৰাধিকাৰী নথিপত্ৰ আৰু 6 নম্বৰ দিয়া আছে বাৰ্ষিক পট্টৰ পৰা সময় পৰ্টাললৈ ৰূপান্তৰণ ইয়াতে আপোনাৰ মানে নথিপত্ৰ প্ৰয়োজন হ'ব যে ভূমি ৰাজহৰ ৰচিদ আজিলৈকে মানে পুৰণিৰ পৰা মানে আপোনাৰ খাজনা ৰচিদ যিমান কেইটা আছে মানে তাৰ পৰা আৰম্ভ কৰি মানে আজিলৈকে যিমানবোৰ খাজনা আছে সেইবোৰ মানে লাগিব তাৰ পিছত ইয়াতে কোৱা হৈছে যে মোবাইল নম্বৰ আপডেশনৰ ক্ষেত্ৰত আপোনাৰ লাগিব যে নথিপত্ৰ লাগিব আইডি প্ৰুফ পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স পান কাৰ্ড তাৰ পিছত MG এনটেকা জব কাৰ্ড মানে যেটা আপোনাৰ মানে জব কাৰ্ড আছে হেতু লাগিব তাৰ পিছত আধাৰ কাৰ্ড এই কেইটাৰ ভিতৰত এটা হলে মানে আপুনি মানে ইয়াৰ আপুনি মানে অনলাইন আবেদন কৰিব পাৰিব যদি এইটো ভিডিঅ'ৰ মাধ্যমত যদি আপুনি কিবা বুজি পোৱা নাই তেনেহলে কমেন্ট বক্সত কৈ দিব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ আৰু যদি মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে যদি আপোনালোকে সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে অতি সোনকালে সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে নতুন আপডেটবিলাক আপোনালোকে পাই থাকিব ধন্যবাদ